বিলাসীপুৰত গোৱালপৰীয়া গীতৰ প্ৰশিক্ষণ কৰ্মশালা। তিনিদিনীয়া কাৰ্যসূচীৰে বিলাসীপুৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত গোৱালপৰীয়া গীতৰ এখন প্ৰশিক্ষণৰ কৰ্মশালা আৰম্ভ কৰা হৈছে। প্ৰশিক্ষক চৰকাৰী শিল্পী পেঞ্চনাৰ ভোলানাথ ৰায়, গিৰাল দুৱাৰী, আব্দুল্লা চৰকাৰ আৰু জবি সিংহই গোৱালপৰীয়া গীতৰ শুদ্ধ উচ্চাৰণ আৰু তাল লৈ ইত্যাদিৰে প্ৰশিক্ষাৰ্থীসকলক গোৱালপৰীয়া লোকগীতৰ প্ৰশিক্ষণ দিছে। জানিব পৰা মতে সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা সমিতিৰ কাজল হোমৰা শিল্পী সমাজ আৰু বিলাসীপুৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ উদ্যোগত এই কৰ্মশালাখনত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। নিকেতনৰ প্ৰধান আচাৰ্য শিৱাচী কৰ্মকাৰ আৰু চৰকাৰী পেঞ্চনাৰ সাংবাদিক মুছলিমুদ্দিন আহমেদে উপস্থিত থাকি কৰ্মশালাখনৰ জৰিয়তে গোৱালপৰীয়া লোকগীতক আগুৱাই নিয়াত সহায় কৰিব বুলি বক্তব্য প্ৰদান কৰে। কাইলৈ কৰ্মশালাখনৰ সামৰণি পৰিব। বিলাসীপুৰৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই গোৱালপৰীয়া লোকগীতৰ কৰ্মশালাখন স্থানীয় বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত অনুষ্ঠিত কৰা হৈছে, যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ গোৱালপৰীয়া লোকগীত কি, ই শুদ্ধকৈ উচ্চাৰণ আৰু শুদ্ধ উচ্চাৰণ শুদ্ধ সুৰত গীত গাব পাৰে। আৰু যিহেতু আমি প্ৰশিক্ষক হিচাপত কৰিছোঁ, শিকাই আছোঁ, এইটো আমি এওঁলোকক শুদ্ধ উচ্চাৰণ আমি শিকাকৈ আপ্ৰাণ চেষ্টা কৰিছোঁ, যাতে এওঁলোকে শুদ্ধ ভাষা আৰু শুদ্ধ সুৰত গীত গায়। তাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু অহাকালিও আছে, অহাকালিও আমাৰ অনুষ্ঠান আছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলে আহি আজি শিকি গ'ল, কৰ্মশালাত উপস্থিত হৈ আমাক উৎসাহ কৰিলে, আমিও এওঁলোকক শিকালোঁ। আৰু ইয়াৰ লগতে অহাকালিও আমাৰ অনুষ্ঠান আছে, কৰ্মশালা আছে। কৰ্মশালাত যাতে সকলোৱে আহে আৰু ল'ৰা ছোৱালীখিনি আহিব, আহি আমি ইয়াতে আমি এওঁলোকক আমাৰ গোৱালপৰীয়া লোকগীতৰ কৰ্মশালাত যিখিনি পাৰোঁ আপ্ৰাণ শুদ্ধভাৱে শিকাৰ আপ্ৰাণ চেষ্টা কৰিম। বিলাসীপাৰা শিশু আৰু নিকেতন স্কুলখনত, শংকৰদেৱ স্কুলখনত যে আমি এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটো পাতিছে 29, 30, 31 তিনিদিনীয়া হ'ব লগাত আজি 2 দিনমান গ'ল আৰু অহা দিনো হ'ব বুলি আমাৰ আশা আছে। আৰু ইয়াত আমাৰ এই গোৱালপৰীয়া ভাষা আমাৰ আঞ্চলিক যিটো আমাৰ থলুৱা বা আমাৰ নিজৰ এটা ঘৰুৱা মাতৃভাষা বুলি কওঁ, এর গানবিলাক সঁচাকৈ শুদ্ধ কৰি যাতে হ'ব পাৰে তাৰ কাৰণে প্ৰশিক্ষণ দিয়া আছে আৰু আগ্ৰহী ছাৰবিলাকে আহিছে। আমি আশা কৰোঁ আমি শুদ্ধভাৱে ধৰি ল'ব আৰু ভৱিষ্যতে গোৱালপৰীয়াও উজ্জ্বল ৰাখিব বুলি আমি এটা আশা